নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 6 অৰ্থাৎ ত্ৰিভুজ পাঠটোৰ পাৰ্ট 8 আগৰ ক্লাছটোত আমি অনুশীলনী 6.3 কৰি আছিলো তাৰ পিছৰ পৰা আজি আমি কন্টিনিউ কৰিম তোমালোকৰ বাৰু এইকেইটা মনত আছে নে আমাৰ সদৃশ দুটা ত্ৰিভুজ সদৃশ কেতিয়া হ'ব শৰ্তকেইটা মনত আছে নাই কি আছিলে এটা হল a বা a হয় না নহয় এটা হল তোমাৰ sss সদৃশ শৰ্ত আৰু এটা হল তোমাৰ sas তাৰ ওপৰতে বেছ কৰি পেলাই আমি এখিনি কৰি আছিলো ন আৰম্ভ কৰো আজি ক্লাছটো 6.3 বাকি থকাখিনি চাও কোৱেশ্চন নম্বৰ 8 আমি কোৱেশ্চন নম্বৰ 7 লৈকে কৰিছিলো এটা 8 টো চাবা প্ৰথমতে প্ৰশ্নটো পঢ়া ভালকে ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু এডালৰ ABCD টো আমাক কি দিছে এটা সমান্তৰিক ABCD এটা কি সমান্তৰিক ABCD এই দুডাল বহাই দিলো কলৈকে ই এটা বিন্দু আৰু BE ৰেখাই B আৰু E যেটা মই জয়েন কৰিলো এটা কোড কাটিলে CD F বিন্দু কাটিলে তেতিয়া হল আমাক প্ৰমাণ কি কৰিবলৈ দিছে দেখুৱাব লাগে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB সদৃশ ত্ৰিভুজ CFB সমাধান আশা কৰো সমাধান ABCD এটা সমান্তৰিক মনত আছে নহয় সমান্তৰিকৰ প্ৰপাৰ্টি কিটা মনত আছে নাই দেখুৱাব লাগে যে এবাৰ পটককে মনত পেলোৱাচোন যাৰ যাৰ মনত অলপ পাহৰিছা জুনে জুনে পাহৰিছা ইয়াত আমি ব্যৱহাৰ কৰিম দেখুৱাব লাগে যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB বুঝছেনে এডাল দাঢ়ি নে CFB এতিয়া চাবা ইয়াত চাবা ABE আৰু CFB হয় না নহয় ইয়াত এতিয়া ABE আৰু CA কোনটো আৰু এটো কোন ABCD এই সমান্তৰিকটোৰ কোন হয় না নহয় কি কোন বিপৰীত কোণ আৰু সমান্তৰিকৰ বিপৰীত কোণবিলাক কি হয় সমান হয় ত্ৰিভুজ ABE আমি এটো লিখি লও এটো পিছত কৰিম ইয়াত angle A equal to angle C A is equal to angle C কিহৰ কাৰণে সমান্তৰিকৰ বিপৰীত কোণ এটো আমাক যিকিটা ত্ৰিভুজ সদৃশ দেখুৱাবলৈ দিছে তাৰে এটা কোণ তাৰ পিছত চাবা এই দুটা ত্ৰিভুজৰ আমি এটা এটা কোণ সমান পালো আৰু কি সমান হ'ব পাৰে চোন আৰু কি আছে তোমাৰ AB আৰু ACD বাহু এই দুটাল বিপৰীত বাহু আৰু ইহত কি হয় সমান্তৰাল হয় এই BF জাল যদি ছেদক হয় তেতিয়া হলে তোমাৰ এটো কোণ আৰু এটো কোণ কি হ'ব সমান হ'বনে এই ৰাইট চিন দিয়া কোণকিটা এটো কোণে এডাল সমান্তৰাল এডাল AB সমান্তৰাল CD এডাল ছেদক তোমাৰ হৈছে নে এডাল ছেদক হোৱাৰ লগে লগে একিটা কি কোণ হ'ব একান্তৰ কোণ হ'ব আৰু হিহত কি হয় সমান হ'ব এংগল কি হ'ব তোমাৰ ABE angle ABE equal to হ'ব কি angle CFB কিয় সমান হ'ব একান্তৰ কোণ আৰু তোমাৰ কি AB সমান্তৰাল CD BF ছেদক হৈছে না মই 1 নম্বৰ দি থওঁ কাৰণ আমি এটা কি কৰিম ব্যৱহাৰ কৰিম আৰু এবাৰ নিলিখো আৰু তেকে ত্ৰিভুজ আমাৰ ত্ৰিভুজ কিটা কি আছিল ABE আৰু CFB ৰ
ABE আৰু ত্ৰিভুজ CFB ABE আৰু CFB বিৰ angle A is equal to angle C কৰ পৰা পালো মই একৰ পৰা আৰু angle ABE equal to angle CFB কৰ পৰা পালো এটো 2 পৰা কাৰণ কিটা আমি ওপৰ দিয়ে থৈছো কিহৰ কাৰণে সমান হয়নে তেকে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB কি শৰ্ত মতে সমান হ'ব AA সাদৃশ্য শৰ্ত AA সাদৃশ্য শৰ্ত মতে সমান হৈছে না এটো আমি দেখুৱাব লাগে ওকে দেখুৱা হল নেক্সট 9 নম্বৰটো চাবা চিত্ৰত ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ ইহতৰ সমকোণ দুটা কমে angle B আৰু angle M এটো কোণ সমকোণ আৰু এটো কোণ সমকোণ প্ৰমাণ কৰা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP ABC সদৃশ ত্ৰিভুজ AMP আৰু এটা দিছে 2 নম্বৰ CA/P = BC/MP প্ৰথমতে আমাৰ 1 নম্বৰটো কৰি ল তাৰ পিছত আমি এটো কৰিম সমাধান ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP ৰ ক্ৰমে angle B is equal to 90 degree আৰু angle M is equal to কিমান 90 degree হৈছে না ABC ত্ৰিভুজৰ angle B 90 আৰু AMP ত্ৰিভুজৰ M কোণটো কিমান ডিগ্ৰী হল 90 ডিগ্ৰী এতিয়া আমি প্ৰমাণ কিটা কৰা 1 নম্বৰ কি দেখাব লাগে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP মই এখানটা লিখি লৈছো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP ৰ angle B কোণটো 90 ডিগ্ৰী আৰু ইয়াৰ M কোণটো 90 ডিগ্ৰী তাৰ মানে angle B is equal to angle M equal to কিমান 90 ডিগ্ৰী হৈছে না তাৰ পিছত সো আৰু কি কোণ সমান হ'ব পাৰে ABC হয় না আৰু AMP তাৰ মানে ইয়াৰ এটো কোণ দুইটাতে আছে না A কোণটো দুইটা ত্ৰিভুজতে আছে অৰ্থাৎ angle BAC equal to angle কি PAM বা MAP লিখা equal to কিমান কি হ'ব কিহৰ কাৰণে সমান দুইটা সাধাৰণ কোণ এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AM ঠিক আছে না ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP 2 নম্বৰটো আমাৰ কি দিছিলে CA/PA = BC/MP দেখাব লাগে আহা 2 নম্বৰ CA/PA equal to কি দেখুৱাম BC/MP সবা একৰ পৰা এটা আমাৰ সমাধান দেই একৰ পৰা আমি কি পাইছিলো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP এতিয়া যেহেতু দুটা ত্ৰিভুজ এতিয়া সদৃশ হ'ব তেতিয়া হলে সিহঁতৰ অনুৰূপ বাহুবোৰ কি হ'ব
সমানুপাতিক হ'ব আৰু কোনবোৰ সমান হ'ব আমি যেহেতু আমাক বাহু দিছে গতিকে আমি বাহুখিনি লম AB by AM equal to BC by MP equal to CA by AC by PA এটা সো আমাক কি দেখাবলৈ দিছে CA by PA equal to কিমান BC by MP হয় না এটো তক ললে আমি কি পাম আমাক যেটো প্ৰশ্ন উলিয়াবলৈ দিছে হেতুৱে পাম এতেকে CA by PA equal to কি BC by দেখুৱা হৈছে আগৰ এটো অংকত আমি এখিনি দিয়া নাছিল এটো সমাধান লিখি দিবা হৈছে এটো বুজি পাইছা নহয় এটো আমি কে নম্বৰটো কৰিলো 9 নম্বৰ এতিয়া আমি 10 নম্বৰটো কৰবা 10 টো চাবা কি দিছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG ৰ AB আৰু EF বাহুত ক্ৰমে AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু CD আৰু GH ক্ৰমে এংগল ACB আৰু এংগল EFG সমদ্বিখণ্ডক যদি ত্ৰিভুজ ABC ত্ৰিভুজ FEG সদৃশ হয় দেখুৱা যে 1 2 3 একেটাত্মক প্ৰমাণ কৰিব দিছে আমি ফিগাৰটো চাও হা ইয়াৰ আমাক চোৱা কি দিছিলে ABC আৰু EFG FEG ABC আৰু FEG একেটা আমাক কি বুলি দি হৈছে সদৃশ বুলি দি হৈছে আৰু AB আৰু FE বাহুত D আৰু H দুটা বিন্দু আৰু CD আৰু GH ACB আৰু FEG কি কৰে সমদ্বিখণ্ডিত কৰে সমানে সমানে ভাগ কৰে তাৰ মানে চোৱা এডাল CD এটা সমদ্বিখণ্ডক তাৰ মানে এটো কোণ এটো যদি মই দিও এই দুইটা কোণ সমান গতিকে মই এটো 1 আৰু 2 সমান ঠিক তেনেকে ইয়াটো এটো যদি 3 দিলো এটো 4 দিলো 3 আৰু 4 এংগল 3 আৰু এংগল 4 সমান আমি নাম্বাৰিং কৰি দিলে কি হয় গুতে কোনটো লিখি থাকিব না লাগে আৰু অকল নাম্বাৰটো দি আমি দেখাব পাৰো এতিয়া চাবা ইয়াত সমাধান দিয়া আছে ত্ৰিভুজ কি সদৃশ দিয়া আছে ABC সদৃশ FEG দেখিছানে ABC সদৃশ ত্ৰিভুজ FEG তাৰ মানে A কোনটো F ৰ লগত সমান B টো E লগত সমান আৰু C টো কিহৰ লগত সমান হ'ব G লগত সমান হ'ব হে ABC সদৃশ ত্ৰিভুজ FEG ABC সদৃশ FEG এতেকে angle A is equal to angle F comma angle B is equal to angle E আৰু angle C is equal to angle G এই গুটে কেটাক মই 1 নম্বৰ দি থমা দৰকাৰ হ'ব পাৰে হৈছে না আৰু বাহুবিলাক AB by FE equal to BC by EG equal to CA by FC এটো মই 2 নম্বৰ দিম হৈছে এতিয়া আমি কি দেখম এটো 1 নম্বৰটো চোৱা CD by GH equal to AC by FG CD by GH equal to AC by FG এতিয়া চাবা CD GH AC FG CD আৰু AC বাহুকিটা ক'ত আছে CD আৰু AC বাহুকিটা আছে এটো ত্ৰিভুজত আৰু GH আৰু FG কোনটো আছে এটো আছে তাৰ মানে যদি মই ত্ৰিভুজ দুটা সদৃশ দেখাব পাৰো হিহতৰ বাহুবোৰ কিহত থাকিব সমানুপাতত থাকিব হেতু আমি দেখাবলৈ চাম তাৰ মানে আমি কি দেখাবলৈ চাম ACD ত্ৰিভুজটো সদৃশ FGH ত্ৰিভুজ আহাচোন চাও ত্ৰিভুজ ACD আৰু ত্ৰিভুজ ACD আৰু ত্ৰিভুজ FGH ৰ FGH হয়নে নহয় এতিয়া চাবা এটো কোনে সমান
এংগল A is equal to এংগল AF হয় নে তাৰ পিছতে A C কোনটো G গুণৰ লগত সমান এংগল C is equal to এংগল G আৰু A C দিয়া এংগল C টো কি কৰিছে বাইসেক্ট কৰিছে মানে সমানে দুভাগ কৰিছে সমানে দুভাগ কৰাৰ লগে লগে ইয়াৰো যিকিটা পাৰ্ট হ'ব ইয়াৰো একিটা কি হ'ব সমান কাৰণ সমান কোণৰ ভাগ কৰি দুভাগ কৰিলে আকৌ কিখন কিটা কি হৈ যাব সমান হ'ব ধৰা মই এখিনি যদি ধৰিলো মোৰ ধৰা এটো হল 70 ডিগ্ৰী এংগল C টো 70 এংগল G টো 70 যেহেতু সমান সমান গতিকে এংগল C যেতিয়া 70 ক দুভাগ কৰিলো কিমান আহিলে 35 এটো 35 এটো 35 ঠিক তেনেকে এটো 35 এটো 35 পাম বুজি পাইছা নে তাৰ মানে দুটা সমান কোণক সমদ্বিখণ্ডিত কৰাৰ পিছত আকৌ হেতৰ ভাগবিলাকো কি হ'ব সমান সমান হ'ব তাৰ মানে কি পাবা এংগল 1 is equal to এংগল 2 is equal to এংগল 3 equal to এংগল 4 তাৰ মানে একিটা কোণ কি হ'ব সমান হ'ব FGH or angle A is equal to angle F কোপৰা পালো মই একৰ পৰা আৰু এতিয়া মই তোমালোকক যিখিনি বুজাই দিছিলো এখিনি আমি কাঠত কৰি থওঁ angle C is equal to angle G দুকৰ পৰা একৰ পৰা half of angle C is equal to half of angle G. The half of angle C মানে কিমান 1 2 therefore ঠিক আছে না এটুক তুমি দি থব পাৰা এটো আমি 1 দিলো 2 দিছো এটুক 3 নম্বৰ দি থৈ দিও 3 পৰা লও আমি তাৰ পিছত আমি ইয়াত কি লিখিম ACD আৰু angle A is equal to angle F হল আৰু 2 আৰু কি হ'ব 4 সমান angle 2 is equal to angle 4 কোৰপৰা পালো মই 3 পৰা এতেকে triangle ACD সদৃশ triangle FGH কি মতে AA সদৃশ্য শর্ত মতে এতেকে AC by FG equal to CD by GH equal to DA by FH বা GF এতিয়া আমাক কি দেখাব লাগে CD by GH equal to AC by FG AC by FG CD by GH equal to AC by FG গতিকে আমি এই দুটা কনসিডার কৰিম তেকে CD by GH equal to AC by FG দেখুৱা হল ঠিক আছে এখিনি ইৰেজ কৰি দিও বুজি পাইছা নহয় ইয়াৰে দুইটো চাও কি দিছে triangle DCB সদৃশ triangle HGE aha এটো কৰো সমাধান HGE DCB triangle DCB আৰু triangle HGE DCB HGE B আৰু E কোনটো সমান একৰ পৰা সেই ত্ৰিভুজ দুটা সদৃশ আছিল হয় না angle B is equal to angle E কোৰ পৰা পালো মই একৰ পৰা তাৰ পিছত চাবা এটু কোনে সমান এটু কোনে মই কিমান নাম দিছিলো এটু 1 আছিল এটু 2 আছিল এটু 3 আৰু এটু কি আছিল 4 সোৱা হয়নে এটু 1 1 2 3 4 1 2 3 4 গটিকে 1 ৰ লগত কি সমান হ'ব 3 সমান হ'ব কোৰ পৰা পালো আমি আগতে উলিয়াই দিছো এটু কোৰ পৰা পালো মই 3 পৰা পালো আৰু
এটাকে DCB সদৃশ ত্ৰিভুজ HGE কি শর্ত মতে সমান হল A সদৃশ শর্ত মতে ঠিক আছে তিনিটো চাও হা ইয়াৰ triangle DCA সদৃশ triangle HGF DCA সদৃশ HGF আগৰ নিচিনাকে কৰিম সমাধান triangle DCA আৰু triangle HGF or DCA আৰু HGF F আৰু A সমান angle A equal to angle F কৰ পৰা পালো কৰ পৰা আৰু একেটা কিমান দিছিলো এটো 1 এটো 2 এটো 3 আৰু এটো কি 4 গতিকে একেটা আঙ্গুল এটো ত্ৰিভুজৰ DCA এৰ angle 2 আৰু ইয়াৰ angle কিহৰ লগত সমান HGF ৰ angle 4 ৰ লগত সমান তাৰ মানে angle 2 equal to angle 4 কৰ পৰা পালো মই এটো 3 ৰ পৰা এটাকে triangle DCA সদৃশ triangle কি HGF কি সদৃশ শর্ত মতে AA সদৃশ শর্ত মতে হৈছে পিছত চাও নেক্সট কি দিছে সোয়া 11 নম্বৰটো এই চিত্ৰটোত ABC সমদ্বিবাহু ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ তাৰ AB = AC আৰু CB ৰ বৰ্ধিত অংশত ই এটা বিন্দু CB ডাল বহাই দিলে কলেকে ই লেকে তাৰ পিছত কি কৰিছে AD লম্ব BC AD ডাল BC ৰ ওপৰত এটা লম্ব আৰু EF ডাল AC ৰ ওপৰত এটা লম্ব হৈছে একেডাল ড্ৰ কৰিলে তেন্তে প্ৰমাণ কৰা যে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF ABD সদৃশ ECF ইয়াৰ এটো কোনো 90 ডিগ্ৰী হ'ব নে নহয় ঠিক তেনেকৈ ইয়াৰো এটো কোণ 90 ডিগ্ৰী হ'ব আমাক হেতু দৰকাৰ নাই আমাক এটোহে লাগিব ADB আমাক ABD ত্ৰিভুজটো দিছে না নাই গতিকে আমাক এটো কোণৰ দৰকাৰ হ'ব আমি হিহতক তুলনা কৰিবৰ কাৰণে সমাধান ত্ৰিভুজ ABC মধ্যবাহু এটাকে AB = AC implies কি angle B = angle কি হ'ব angle B = angle C এটো মই দি থলো 1 নম্বৰ আৰু AD লম্ব BC আৰু EF লম্ব AC প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF ABD সদৃশ ত্ৰিভুজ ECF আমাৰ এটো কোণে সমান পালো হয় না নহয় angle B = angle C ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECF হয় না ECF ABD আৰু ECF angle B = angle C কৰ পৰা পালো মই একৰ পৰা আৰু angle এটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এটো 90 ডিগ্ৰী গতিকে ADB
equal to angle EFC equal to কিমান ডিগ্ৰী 90 ডিগ্ৰী তেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF কি মতে A 37 A 37 শৰ্ত মতে হৈছে ক্লিয়াৰ হৈছে এটো আমি কৰিলো 11 নম্বৰ এতিয়া চাও হা 12 নম্বৰটো চাবা 12 নম্বৰটো কি দিছে ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD লগত PQR ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ আৰু QR আৰু মধ্যমা PM সমানুপাতিক ক্ৰমে তাৰ মানে AB লগত PQ BC লগত QR আৰু এটো AD আৰু ইয়াৰ মধ্যমা হল PM ইহত সমানুপাতিক তাৰ মানে AB অনুপাত PQ ইকুৱেল টু BC অনুপাত QR ইকুৱেল টু AD অনুপাত কি MP বা PM একিটা হল সমানুপাতিক আমাক প্ৰমাণ কি কৰিবলৈ দিছে দেখুৱাব লাগে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR আৰম্ভ কৰো সমাধান ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ AD আৰু PM ক্ৰমে মধ্যমা দিয়া আছে সমানুপাতিক তোমাৰ AB অনুপাত PQ equal to BC অনুপাত QR equal to মধ্যমা দুটাৰ অনুপাত AD by PM আমাৰ দি থোৱা আছে দেখুৱাব লাগে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ QR আছে আহা এতিয়া কৰো প্ৰথমতে আমি কি কৰিম জানানে ইয়াতে আমি সৰু সৰু দুটা ত্ৰিভুজ সমান কৰি লম ABD ত্ৰিভুজ আৰু PMQ ABD আৰু PQM এই ত্ৰিভুজ দুটা লম ইহত দুটাক আমি সদৃশ দেখুৱাবলৈ চাম কাৰণ কি আছে চাবা এটোৰ পৰা চাবা তোমাৰ AB by BC equal to কি হয় PQ by QR দেখিছা নে AB by BC is equal to PQ by মই কি পাম QR এই দুটা সমান এই দুটাৰ পৰা যদি মই লওঁ এই দুটাৰ পৰা সমান গতিকে যদি মই দেখাব পাৰো এটো কোণ আৰু এটো কোণ সমান এংগল B is equal to এংগল Q কাৰণ এই কোণকিটা গঠন কৰা বাহুকেইটা অনুপাতকিটা কি হয় সমান এটোৰ পৰা আমি উলিয়াব পাৰো গতিকে তেতিয়া মই দেখাব পাৰিম এই ত্ৰিভুজটো তাৰ মানে ABC ত্ৰিভুজটো সদৃশ কি হ'ব PQR ত্ৰিভুজটো হেতুৱে গতিকে আমি প্ৰথমতে কি দেখুৱাবলৈ দেখুৱাম B আৰু Q কোণটো কি সমান হ'ব তাৰ কাৰণে মই ABD ত্ৰিভুজটো আৰু PQM ত্ৰিভুজটো সদৃশ দেখুৱাবলৈ চাম বুজি পাইছা আহা এখিনি কৰো এতিয়া 1 implies AB by PQ BC by QR AD by PM AD by PM হৈছে এতিয়া এটা বস্তু চাবা মই তোমালোকক কৈছো যে আমি কি দেখাবলৈ চাম ABD এটো ত্ৰিভুজ আৰু PQM এটো ত্ৰিভুজ দুটা মই সদৃশ দেখাবলৈ চাম সদৃশ আমি SSS ব্যৱহাৰ কৰিম কাৰণ আমাৰ বাহুবিলাক কিছুমান বাহু সমানুপাতিক বুলি দিয়া আছে এতিয়া এটো বাহু অনুপাত এটো বাহু এটো আছে হয়নে খালি এই বস্তুটো আমি দেখাব লাগে BD অনুপাত QM ইহত কিটাৰ লগত যদি মই সমান দেখাব পাৰো দুইটা ত্ৰিভুজ SSS সদৃশ শৰ্তমতে কি হ'ব সদৃশ হ'ব হেতুকে চাবা এটা দেখুৱাবলৈ পাৰো নেকি আমি চাও এটো এনেকে ৰাখক
AB by PQ এটো আমাক লাগিবই ইকুৱেল টু এটা চাবা BC BC D টু কি মধ্যবিন্দু তাৰ মানে BC ইকুৱেল টু মই কি বুলি লিখিব পাৰো 2BD বুলি লিখিব পাৰো কাৰণ BD আৰু DC কি সমান ঠিক তেনেকে ইয়াটো মই QR ইকুৱেল টু কি লিখিব পাৰো 2QM লিখিব পাৰো এটো কাৰণে লিখিলো 2BD আৰু এটো কাৰণে লিখিলো 2QM ঠিক আছে 2QM equal to এটো যেনেকে আছে তেনেকে লিখা AD by PM দুই দুই কাটা কাটি গল মানে মই কি পালো AB by PQ equal to BD by QM equal to AD by PM এটা সো এটো ত্ৰিভুজ হৈছে নাই AB by PQ BD by QM BD by QM is equal to AD by PM হৈছে না দুইটা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক কি সমানুপাতিক গতিকে SSS শৰ্তমতে কি হ'ব হিহ দুটা সদৃশ এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM SSS সদৃশ ঠিক আছে না এটাকে এঙ্গল B ইকুয়াল টু এঙ্গল কি হ'ব Q হ'ব এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ ABC ত্ৰিভুজ আৰু PQR ৰ B ইকুয়াল টু এঙ্গল Q angle B is equal to angle Q angle B equal to angle Q আমি এটো জাস্ট প্রুফ কৰিলো হয় না নহয় এটো মই আমি এটো 1 দি থৈছিলো ন ঠিক এটো মই 2 দিও কৰপা পালো মই পৰা আৰু ইয়া গঠন কৰা বাহু কিটা সমানুপাতত আছে নে নাই চাম B কোনটো কিহে গঠন কৰিছে angle B টো AB আৰু BC এতিয়া চাবা one implies AB by PQ equal to BC by QR এটা হলাই দিও AB by BC equal to PQ by QR সো একিটা গঠন কৰা বাহু কিটা হয় না B কোনটো গঠন কৰা বাহু AB আৰু BC হয় না নহয় সোৱা B কোনটো কিহে গঠন কৰিছে AB আৰু BC গঠন কৰিছে Q কোনটো কিহে গঠন কৰিছে PQ আৰু QR হয় না সোৱা PQ আৰু QR আৰু একিটা আমি কি পালো সমানুপাতিক বাহুকেটা সমানুপাতত আছে আৰু এটোৰ পৰা আমি কি লিখিব পাৰো AB by BC equal to PQ by QR তেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ ত্ৰিভুজ PQR কি শর্তমতে হল SAS বুজি পাইছা না তোমালোকে বাৰু সদৃশ শর্তমতে প্র্যাকটিস কৰিবা নহলে কনফিউজন হ'ব পিছত দেখুৱা হল ধৰিব পাৰিছা নে যিমানখিনি কৰালো গুটেখিনি কোৱেশ্চন চাইছা নিজে কৰিবলৈ চাবা অসুবিধা হলেহে মই কৰবাখিনি মিলিবা হবনে তেতিয়ালৈকে আজি মানতে সামৰিম ক্লাছটো নেক্সট ক্লাছত বাকি থকা অংককিটা কৰিম তেতিয়ালৈকে এখিনি ভালদৰে পঢ়িবা আগৰ বিলাকো পঢ়িবা অলপ বেছিকে পঢ়িবা অলপ সময় গণিতত অলপ সময় বেছিকে দিবা প্ৰ্যাকটিস বহুত কৰিব লাগে নহয় জানো গতিকে আজি সামৰি মানতে নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়ালৈকে ভালদৰে থাকিবা ধন্যবাদ